নমস্কাৰ বন্ধুসকল, মই মানসে আপোনালোকক লেটছ ষ্টাডি বেংক ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। তো আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম কোৱাড্ৰেটিক ইকুৱেশ্যনৰ বিষয়ে, অৰ্থাৎ দ্বিঘাত সমীকৰণৰ বিষয়ে। তো বন্ধুসকল, আপোনালোকে যদি দ্বিঘাত সমীকৰণৰ একদম বেছিকৰ পৰা আপ টু এক্সাম লেভেললৈকে গোটেইখিনি ভালকৈ জানিব বিচাৰে, তেনেহ'লে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু এই ভিডিঅ'টি কেৱল বেংকিং এক্সামৰ এক্সপাইৰেণ্টে নহয়, হাইস্কুলৰ যিকোনো ছাত্ৰ ছাত্ৰীৰ কাৰণেও এই ভিডিঅ'টি উপযোগী হ'ব। তো আহক আমি বেছি সময় খৰচ নকৰি আমি আৰম্ভ কৰোঁ। আৰু আপোনালোকে যদি চিম্প্লিফিকেশ্যন হওক বা মাল্টিপ্লিকেশ্যন পূৰণ হৰণৰ শ্বৰ্ট ট্ৰিকবিলাক জানিব বিচাৰে, তেনেহ'লে মই ডেছক্ৰিপশ্যনত লিংকবিলাক দি দিম বা মই ওপৰত আই বটনতো দি দিম, আপোনালোকে তাৰ পৰা চেক আউট কৰি ল'ব পাৰে। তো বন্ধুসকল, যে আমি ইকুৱেশ্যন মানে কি প্ৰথমতে সেইটো বুজি লওঁ। তো ইকুৱেশ্যন মানে কি, যে আমাৰ যদি সমান আমি যদি যিকোনো এটা ইয়াতে এণ্টিটি লওঁ, যিকোনো এটা বস্তু লওঁ আৰু তাক যদি সমান কৰোঁ আন এটা বস্তুৰ লগত, তো সেইটো আমাৰ ইকুৱেশ্যন হৈ যায়। ধৰক আমাৰ বাহঁতে দিয়া আছে এটা সংখ্যা যে 2 + 3 দিয়া আছে আমাক। তো 2 + 3 2 আৰু সোঁহাতে দিয়া আছে 5। এতিয়া 2ৰ লগত 3 যোগ কৰিলে যদি 5 হয়, তেনেহ'লে এইটো এটা ইকুৱেশ্যন হ'ব। গতিকে এইটো এটা ইকুৱেশ্যন হ'ব আৰু এইটো এটা আমাৰ ইকুৱেশ্যন হ'ব। এতিয়া চাব যে যদি এটা ইকুৱেশ্যনত আমাৰ এইটো থাকে এক্স বা ৱাই বা তেনেকুৱা টাইপৰ থাকে, তো এইবিলাক আমি চলক বুলি কওঁ। চলক বা ইংলিছত কোৱা হয় ভেৰিয়েবল বুলি কোৱা হয়। তো যদি এটা ইকুৱেশ্যনত, এটা সমীকৰণত যদি আমাৰ এটা ভেৰিয়েবল থাকে, তেনেহ'লে সেইটোক এটা চলকযুক্ত সমীকৰণ বুলি কোৱা হয়। তে এতিয়া আমাৰ বাওঁহাতৰটো এটা চলক আছে, মাত্ৰ x2 আছে, আৰু সোঁহাতৰটোতো আমাৰ x2 আছে। এতিয়া কথাটো হ'ল, আমি যি পাইছোঁ ইয়াতে a b, ইয়াতে a b c, এইবিলাক কি বস্তু? এতিয়া চাব, আমাৰ প্ৰথমটোত দিয়া আছে ax + b দিয়া আছে, ax + b = 0 দিয়া আছে। তো ইয়াতে আমাৰ এইটো হ'ব এক্সৰ কফিচিয়েণ্ট, যিহেতু আমাৰ এক্সটো আছে, গতিকে এইটো হ'ব এক্সৰ কফিচিয়েণ্ট, যাক সহগ বুলি কওঁ, এক্সৰ সহগ। আৰু যাৰ লগত এক্সটো নাথাকে, এক্স বা ৱাই এইবিলাক নাথাকে, এইটো কনষ্টেণ্ট বুলি কোৱা হয়। এতিয়া যদি মই এটা ইকুৱেশ্যন লিখোঁ, যে ধৰক আমি লিখিছোঁ যে 5x + 3 = 0। তো ইয়াতে এক্সৰ সহগ হ'ব কি, এক্সটোৰ সহগ, অৰ্থাৎ এক্সৰ কফিচিয়েণ্ট হ'ব আমাৰ 5 আৰু কনষ্টেণ্ট টাৰ্মটো হ'ব 3। তো এতিয়া আমাৰ দুটা উদাহৰণ দিয়া আছে ইয়াতে। প্ৰথমটোত দিয়া আছে কি, এটা লিনিয়াৰ ইকুৱেশ্যন। লিনিয়াৰ ইকুৱেশ্যন মানে কি, এতিয়া চাব, যদি আমাৰ যিটো এক্স দিয়া থাকে, যিটো আমাৰ চলক দিয়া থাকে, এক্স হওক বা ৱাই হ'ব পাৰে কেতিয়াবা, তো যদি আমাৰ এক্সৰ সকলোতকৈ হায়েষ্ট ঘাত, এতিয়া ঘাত মানে কি, যে আমি ইয়াতে আমাৰ এইটো ইকুৱেশ্যনত দেখিছোঁ এক্সৰ লগত এটা স্কুৱেৰ আছে, আৰু এইটো ইকুৱেশ্যনত দেখিছোঁ যে কেৱল এক্সটো কেৱল খালী হৈ আছে। তো এই খালী হৈ থকা মানে আমাৰ ঘাত 1 বুজায়, ঘাত আমাৰ 1 আছে, আৰু ইয়াতে স্কুৱেৰ থকা মানে ঘাত 2 থকা বুজায়। তো এতিয়া যদি আমাৰ হায়েষ্ট পাৱাৰ 1 থাকে, তেনেহ'লে সেইটোক আমি লিনিয়াৰ ইকুৱেশ্যন বুলি কওঁ। আৰু যদি সৰ্বোচ্চ ঘাত 2 থাকে, ইয়াতে চাওক, ইয়াতে এক্সৰ লগত আছে 2, ইয়াতে আমাৰ এক্সৰ লগত আছে 2, আমাৰ এক্সৰ লগত ইয়াতে আছে 2, আৰু ইয়াতে এক্সটোৰ লগত আছে 1, মানে এক্সটোৰ ঘাত আমাৰ কেৱল এক্স হৈ আছে, গতিকে ঘাত 1 বুজায়। তো এতিয়া সৰ্বোচ্চ ঘাত আছে এক্সৰ 2, গতিকে এইটোক আমি দ্বিঘাত সমীকৰণ বুলি কওঁ। দ্বিঘাত সমীকৰণক কোৱাড্ৰেটিক ইকুৱেশ্যন বুলি কোৱা হয়। আৰু যদি এটা ঘাত থাকে, কেৱল এক্সটোৱে থাকে, তেনেহ'লে সেইটোক আমি লিনিয়াৰ ইকুৱেশ্যন বুলি ক'ম। তো এতিয়া কোৱাড্ৰেটিক ইকুৱেশ্যনৰ লিনিয়াৰ ইকুৱেশ্যন দুটামান কথা আছে, যে ধৰক আমাৰ ax + b = 0 দিয়া আছে। তো ইয়াতে আমাৰ নাম্বাৰ অফ ভেৰিয়েবলছ অৰ্থাৎ আমাৰ চলক কিমানটা আছে, আমাৰ চলক কেৱল এটাই আছে, x2 আছে। তো যদি আমাৰ এটা চলক থাকে এটা ইকুৱেশ্যনত যদি আমাৰ এটা চলক থাকে, তেনেহ'লে আমাৰ সেই ইকুৱেশ্যনটো ইউজ কৰি আমি গোটেইটোৰে আমাৰ এক্সৰ ভেলুটো উলিয়াব পাৰোঁ। এতিয়া কথাটো হ'ল, যদি আমাৰ ধৰক এনেকুৱা এটা কুৱেশ্যন থাকে যে 2x + 3y = 0 দিয়া আছে। ইয়াতে আমাৰ চলক আছে এক্স আৰু ৱাই, দুটা চলক আছে, গতিকে এইটো আমি সমাধান কৰিব নোৱাৰোঁ। ইয়াৰ পৰা আমি এক্সৰ আৰু ৱাইৰ ভেলু উলিয়াব নোৱাৰোঁ ডাইৰেক্ট। তো ইয়াৰ কাৰণে আমাক আৰু এটা ইকুৱেশ্যন লাগিব। ধৰক আৰু এটা আমাক ইকুৱেশ্যন দিয়া আছে 3y + 5x = 0। তো আমি এই দুটা ইউজ কৰি, আমাৰ এই দুটা ব্যৱহাৰ কৰি আমি এক্স আৰু ৱাইৰ ভেলু দুটা উলিয়াব পাৰিম। গতিকে আমাৰ ইয়াতে কি কৈছিলে, যে ৰৈখিক সমীকৰণ বা দ্বিঘাত সমীকৰণৰ সমাধানত যিমানটা চলক থাকে, অতি কমেও সিমানটা সমীকৰণ থকা প্ৰয়োজন। তো দ্বিঘাত সমীকৰণতো একেই কথা, যিমানটা আমাৰ চলক থাকে, ভেৰিয়েবল থাকে, আমাৰ সিমানটা ইকুৱেশ্যন হ'ব। আৰু যদি তাতকৈ বেছি ইকুৱেশ্যন হয়, তেতিয়াতো আমি অতি সহজতে উলিয়াব পাৰিম। এতিয়া বন্ধুসকল, আপোনালোকে দ্বিঘাত সমীকৰণটো বুজি পালে। এতিয়া চাওক, আমি এটা দ্বিঘাত সমীকৰণ কেনেকৈ সমাধান কৰোঁ।
তো প্ৰথমতে আমি একদম যিটো নৰ্মেল এপ্ৰ'চ হয় সেইটোত বুজাম বেচিক এপ্ৰ'চত যে প্ৰথমতে ধৰক আমাৰ দিয়া আছে এক্স স্কুৱেৰ এইটো দিয়া আছে আমাৰ তো এতিয়া দ্বিঘাত সমীকৰণৰ এটা কথা মনত ৰাখিব যে দ্বিঘাত সমীকৰণ সমাধান কৰোঁতে যাতে সোঁহাতৰ যিটো আমাৰ সংখ্যা আছে সোঁহাতৰ সেই সংখ্যাটো সদায় আমাৰ শূন্য হয় তো ঠিক আছে আমাৰ সোঁহাতৰ সংখ্যাটো শূন্য হ'ল এতিয়া আমাৰ প্ৰথমতে কি কৰিম যিটো আমাৰ এক্স স্কুৱেৰ আছে এক্স স্কুৱেৰৰ যিটো আমাৰ সহগ আছে এক্স স্কুৱেৰৰ কফিচিয়েণ্ট আৰু যিটো কনষ্টেণ্ট টাৰ্ম আছে কনষ্টেণ্ট সংখ্যা আছে সেই দুটা আমি পূৰণ কৰি ল'ম তো এক্স স্কুৱেৰৰ সহগ আছে আমাৰ একো নাই বৰ্তমান একো দেখাত নাই গতিকে আমাৰ একো নাই মানে কি আমি 1 বুজোঁ তাৰপিছত আমাৰ যিটো কনষ্টেণ্ট টাৰ্ম আছে 6 আছে তো এই দুটা পূৰণ কৰি দিলে আমি কিমান পাম 6 পাম তো এতিয়া 6 সংখ্যাটোক এনেকৈ ভাঙিব লাগিব যে 6 সংখ্যা দুটা যে পূৰণ কৰিলে দুটা সংখ্যাত এনেকৈ ভাঙিব লাগিব যে পূৰণ কৰিলে 6 হয় আৰু যোগ বা বিয়োগ কৰিলে আমাৰ মাজৰ সংখ্যাটো পাওঁ মাজৰ সংখ্যাটো অৰ্থাৎ এক্সৰ সহগটো পাওঁ অৰ্থাৎ 5 পাওঁ এতিয়া চাওক আমি 6 সংখ্যাটোক দুটা ধৰণে ভাঙিব পাৰোঁ এটা হ'ল 6 লগত 1 পূৰণ কৰিলে 6 হ'ব আৰু 6 লগত 6ৰ পৰা 1 বিয়োগ কৰিলে 5 হ'ব ঠিক আছে অৰ্থাৎ 6 আৰু -1 আৰু নেক্সটটো হ'ব যে 2 আৰু 3 তো এটা হ'ল আমাৰ এটা হ'ব কি আমাৰ এটা হ'ব +6 -1 আৰু এটা হ'ব +2 আৰু +3 কিন্তু এইটোত চাব যে তলৰটো ঠিক আছে 2 লগত 3 পূৰণ কৰিলে ঠিক আছে 6 হ'ব যে 2 লগত যদি আমি দুয়োটাক পূৰণ কৰিলে আমি ঠিক আছে 6 পাম যোগ কৰিলে আমি 5 পাম ঠিক আছে এইটোতো আমাৰ 6ৰ পৰাই 1 বিয়োগ কৰিলে আমি ঠিক আছে 5 পাম কিন্তু 6ৰ লগত যদি আমি 1 পূৰণ কৰোঁ মানে 6ৰ লগত যদি আমি -1টো পূৰণ কৰোঁ তেনেহ'লে আমি এনচাৰত -6 পাম গতিকে আমাৰ এইটো আমাৰ কেঞ্চেল হৈ যাব কাৰণ আমাৰ -6টো নালাগে আমাৰ +6 লাগে গতিকে আমাৰ সেইখিনি আমাৰ কেঞ্চেল হৈ যাব গতিকে আমি কি পাম আমি 2 আৰু 3 পাম তো এতিয়া কি কৰিম আমি x = প্ৰথমতে লিখিলোঁ 2 আমি পাইছিলোঁ কি +2 আৰু +3 কিন্তু যেতিয়া আমি উত্তৰ উলিয়াব যাম তেতিয়া সেই চিনকেইডাল আমি ওলটাই দিম মানে কি প্লাছ থাকিলে মাইনাছ কৰি দিম দুয়োটাতে আৰু মাইনাছ থাকিলে প্লাছ কৰি দিম কিন্তু দুয়োটাতে আমাৰ প্লাছ আছে গতিকে আমি এনচাৰত হ'ব -2 আৰু -3 আৰু এইটো হ'ব এক্সৰ ভেলু এইটো ইকুৱেশ্যনৰ কাৰণে এতিয়া যদি আমি এইখিনিকে যদি আমি ধৰক আমি একদম যিটো আমি নৰ্মেল এপ্ৰ'চত শিকোঁ সেইটোত কৰিলোঁ হয় তেতিয়া আমি প্ৰথমতে কি লিখিলোঁ হয় চাব যে এক্স স্কুৱেৰ আছে গতিকে আমি প্ৰথমতে লিখিলোঁ হয় এক্স স্কুৱেৰ তাৰপিছত +2x তাৰপিছত +3x আৰু +6 = 0 তো প্ৰথমতে আমি তেনেকৈ লিখিলোঁ হয় তাৰপিছত প্ৰথম দুটা সংখ্যাৰ পৰা আমি প্ৰথম দুটা সংখ্যাৰ পৰা আমি এক্সটো কমন ল'লোঁ হয় এক্সটো কমন ল'লে ভিতৰত থাকিব x + 2 তাৰপিছত নেক্সটটোত আছিলে আমাৰ নেক্সটটোত আমি দুয়োটাৰ পৰা 3 কমন ল'লে আমাৰ থাকিব ভিতৰত x + 2 = 0 তাৰপিছত আমি কি কৰিম x + 2 দুয়োটাতে আছে গতিকে আমি x + 2টো প্ৰথমতে লিখিম তাৰপিছত আমাৰ এইটো x আছে আৰু এইটো +3 আছে গতিকে x + 3টো নেক্সট ছেকেণ্ড টাইম ব্ৰেকেটৰ ভিতৰত লিখিম আৰু ইকুৱেলটো পাম আমি 0 আৰু তাৰ পৰা x ৰ ভেলু +2 আছে গতিকে -2 পাম আৰু -3 পাম কিন্তু এনেকৈ কৰিলে বহুত লেংথি হৈ যায় গতিকে আমি এইটো এপ্ৰ'চত কৰিলে আমাৰ অতি সহজতে হয় আৰু বুজাতেও ইজি হয় গতিকে নেক্সট এটা কুৱেশ্যন চাওঁ আৰু আমি যেনে দিয়া আছে যে আমাক নেক্সট দিয়া আছে এই দুটা কুৱেশ্যন দিয়া আছে তো চাব যে কি কৰিম প্ৰথমতে আমি x² + 13x + 40 দিয়া আছে তো প্ৰথমতে আমি কি কৰিম x² যিটো কফিচিয়েণ্ট আছে x² যিটো কফিচিয়েণ্ট কি আছে আমাৰ ইয়াতে একো নাই গতিকে আমি 1 ধৰি ল'ম আৰু তাৰপিছত কনষ্টেণ্ট টাৰ্মটো দিয়া আছে 40 গতিকে আমাৰ দুয়োটা মাল্টিপ্লাই কৰিলে হ'ব আমাৰ 40 দুয়োটা মাল্টিপ্লাই কৰিলে আমি 40 পাম আৰু দুয়োটা প্লাছ কৰোঁতে কি হ'ব লাগিব প্লাছ হওক বা মাইনাছ হওক প্লাছ কৰিলে আমাৰ বা মাইনাছ কৰিলে আমাৰ 13 হ'ব লাগিব আমাৰ 10ৰ লগত 4 মাল্টিপ্লাই কৰিলে 40 হয় ঠিক আছে কিন্তু 10ৰ লগত 4 প্লাছ হওক বা মাইনাছ হওক কৰিলে আমি 13 নাপাওঁ তাৰপিছত আমি আহি যাম 8ৰ লগত আমি 5 মাল্টিপ্লাই কৰিলে 40 হ'ব 8 × 5 = 40 আৰু 8 × 5 = 13 গতিকে আমি 8 ল'ম 8 আৰু 5 ল'ম গতিকে আমি পালোঁ যে যদি আমি +8ৰ লগত +5 যোগ কৰোঁ অৰ্থাৎ এই দুটা কৰোঁ তেনেহ'লে আমি 40 পাম আৰু দুয়োটাৰ পূৰণফল হ'ব আমাৰ কিমান 40 হ'ব তো আমি কি কৰিম চিম্পলি x = লিখিম কিমান x = 8 আৰু 5 লিখিম কিন্তু আমাৰ চিন দুডাল আমি কি কৰিম চেঞ্জ কৰি দিম এনচাৰ পাবলৈ
তো +8 থাকিলে -8 হ'ব, +5 থাকিলে -5 হ'ব, আৰু এনেকৈ আমি এক্সৰ ভেলু দুটা পাই যাম। তো নেক্সট কুৱেশ্যনটো চাওঁ আহক, যে নেক্সট কুৱেশ্যনটোত দিয়া আছে y² + 7y + 10। তো এইটোতো তেনেকুৱা হ'ব। তো 10 ভাঙিলে 10 গুণ 10, 10 গুণ 10 কৰিব পাৰি। ইয়াতে 1 আছে আৰু ইয়াতে 10 আছে, y আগত 10 আছে, y আগত 1 আছে, আৰু কনষ্টেণ্ট টাৰ্মটো 10 আছে, গতিকে 10 গুণ 10 হ'ব আমাৰ গোটেইটো। আৰু এতিয়া আমি এনেকৈ চাব লাগিব যে কোন দুটা সংখ্যাক যোগ কৰিলে হ'ব। 10 যোগ কৰিলে হ'ব 7, যোগ বা বিয়োগ কৰিলে 7 হ'ব, আৰু মাল্টিপ্লাই কৰিলে 10 হ'ব। তো সংখ্যা দুটা হ'ব 2 আৰু 5, কাৰণ তাৰে বাহিৰে বেলেগ সংখ্যা নাই, যি দুটা কৰিলে তেনেকুৱা হ'ব। আৰু দুয়োটা কি হয়, +2 আৰু +5 হয়। এইটো আমাৰ ৱাইৰ ভেলুটো কেনেকুৱা হ'ব, ৱাইৰ ভেলুটো 2 আছে, 2ৰ আগত প্লাছ আছে কাৰণে আমি মাইনাছ লিখিম, আৰু 5ৰ আগত প্লাছ আছে কাৰণে আমি মাইনাছ লিখিম, গতিকে এইটো হ'ব -2 আৰু -5 এনচাৰ। এতিয়া আমি দ্বিঘাত সমীকৰণ এটা সমাধান কৰোঁতে আমাৰ যি দুটা ৰুট ওলায়, ৰুট মানে আমাৰ যি দুটা চলিউশ্যন ওলায়, আমি আগতে কি কৰিছিলোঁ, এক্সৰ ভেলু আমাৰ দুটা ওলাইছিলে, সেই দুটা ভেলুত আমাৰ দুয়োটা ভেলুতে আমাৰ কিছুমান চাইন আছিলে। আমাৰ অলপ আগতে কৰাতে আমাৰ দুয়োটা মাইনাছ নিগেটিভ চাইন ওলাইছিলে। তো তেনেকুৱা টাইপৰ আমাৰ চাইনৰ কথাই। এতিয়া চাব যে দ্বিঘাত সমীকৰণ এটা সমাধান কৰোঁতে যদি কফিচিয়েণ্টটো, এক্সৰ যিটো কফিচিয়েণ্ট আছে, এক্সৰ কফিচিয়েণ্ট মানে আমাৰ এইটো, তো কফিচিয়েণ্ট এক্সৰ কফিচিয়েণ্টত যিডাল চাইন থাকে, আৰু কনষ্টেণ্টৰ যিডাল চাইন থাকে, তো সেই দুডাল চাইনৰ ওপৰত ভিত্তি কৰি আমাৰ যিটো চলিউশ্যন ওলাব, যি দুটা চলিউশ্যন ওলাব, সেই চলিউশ্যন দুটাৰ আমাৰ চিন দুটাৰ আমাৰ নিৰ্ধাৰিত হয়। তো কেনেকৈ, যদি কফিচিয়েণ্টৰ মানে এক্সৰ লগত যিডাল চাইন থাকে, যদি সেইডাল প্লাছ থাকে, কনষ্টেণ্টতো যদি দুডাল প্লাছ থাকে, অৰ্থাৎ এই 1 নম্বৰত যিটো উদাহৰণ দিয়া আছে 1 নম্বৰত, যে এক্সৰ আগত প্লাছ আছে আৰু কনষ্টেণ্টৰ আগত প্লাছ আছে, তেনেহ'লে আমাৰ এনচাৰ দুটা আমাৰ নিগেটিভত ওলাব, দুয়োটা এনচাৰ আমাৰ -মাইনাছত ওলাব। ঠিক তেনেদৰে যদি আমাৰ এক্সৰ লগত আমাৰ প্লাছ চিন থাকে, কিন্তু আমাৰ কনষ্টেণ্ট টাৰ্মত নিগেটিভ চাইন থাকে, যিটো আমাৰ ইকুৱেশ্যন নম্বৰ 2 দিয়া আছে, তো তেতিয়াহ'লে আমাৰ এটা প্লাছ ওলাব, এটা মাইনাছ ওলাব। এতিয়া আমাৰ উত্তৰটোত এটা প্লাছত এটা পজিটিভত ওলাব আৰু এটা নিগেটিভত ওলাব। ঠিক তেনেকৈ যদি দুয়োডাল মাইনাছত থাকে, যে এক্সতো আমাৰ মাইনাছ আছে আৰু কনষ্টেণ্টতো মাইনাছ আছে, তেতিয়াও আমাৰ এটা উত্তৰ প্লাছত ওলাব আৰু এটা উত্তৰ মাইনাছত ওলাব। আৰু যদি এইটো টাইপত থাকে, যে এক্সৰ কফিচিয়েণ্ট হয় মাইনাছ আৰু কনষ্টেণ্ট টাৰ্মৰ কফিচিয়েণ্টৰ চিনডাল হয় প্লাছ, তেনেহ'লে দুয়োটা উত্তৰ আমাৰ পজিটিভত ওলাব। তো মই পিছত যিবিলাক উদাহৰণ ল'ম, সেই উদাহৰণবিলাকত মই এইবিলাক গোটেইখিনি কৈ দিম। তো নেক্সট স্লাইডখনত চাওঁ আমি, যে ধৰক এইটো এটা কুৱেশ্যন দিয়া আছে, যে x² + 12x + 13। তো আগৰ আমি যিটো এই চাইনৰ কথাখিনি পঢ়িলোঁ, এইখিনি আমি অলপ পিছত এপ্লাই কৰিম। তাৰ আগতে এটা বস্তু চাই লওঁ, যে ধৰক আমাৰ এই দুটা ইকুৱেশ্যন দিয়া আছে, এই দুটা ইকুৱেশ্যন ছল্ভ কৰিব লাগে। তো চাব যে 32 ন, প্ৰথমতে আমি x² আগত 1 আছে, গতিকে ডাইৰেক্ট আমি 32টো ল'ম। তো 32টো কি কৰিলে, এই 32 সংখ্যাটো কি কৰিলে, দুয়োটা মাল্টিপ্লাই কৰিলে 30 হ'ব, আৰু যোগ বা বিয়োগ কৰিলে 12 হ'ব। তো এনেকুৱা সংখ্যা আছে, ধৰক আমাৰ 16 দুগুণ 32 কৰিলে আমাৰ 16 দুগুণ 32 লিখিব পাৰোঁ, কিন্তু আমাৰ 16ৰ পৰা 2 বিয়োগ কৰিলে আমাৰ 12 নহ'ব। তেনেকৈ আমাৰ ধৰক আমাৰ 8 আৰু 4 পাম, 8 4 গুণ 32, আৰু 8ৰ লগত 4 যোগ কৰিলে আমি কি পাম, 12 পাম। গতিকে আমি 8 আৰু 4 সংখ্যা দুটা ল'ম, যে আমি 8 আৰু 4 সংখ্যা দুটা ল'লোঁ। তো ইয়াতে আমি প্ৰথমতে 8 আৰু 4 পাম। আৰু এক্সৰ ভেলু দুটা কি হ'ব, যে যিহেতু দুয়োডাল প্লাছ চিন আছে, তেনেহ'লে আমাৰ উত্তৰ দুয়োটা মাইনাছ চিন ওলাব। সেনেকৈও চাব পাৰোঁ, আৰু আমি এনেকৈও চাব পাৰোঁ যে আমাৰ প্ৰথম 8 + 8 আৰু +4 মাল্টিপ্লাই কৰোঁতে 32 পাইছিলোঁ, আৰু দুয়োটা প্লাছ কৰোঁতে 12 পাইছিলোঁ। গতিকে 8 আৰু 4ৰ আগত দুয়োটাতে আগত আমাৰ মাইনাছ হৈ যাব, প্লাছডাল গুচি কিনে আমাৰ দুয়োটাতে আমাৰ মাইনাছ হৈ যাব। গতিকে আমাৰ উত্তৰটো হ'ব -8 আৰু -4। তো যদি আমাৰ এনেকৈ থাকে এইটো, এতিয়া চাব যদি আমাৰ যদি কিছুমান ক্ষেত্ৰত কি হ'ব পাৰে, যিটো আমাৰ যিটো আমাৰ স্কুৱেৰ সংখ্যাটোৰ কফিচিয়েণ্ট থাকে, সেইটোৰ আগত কিবা এটা নম্বৰ থাকিব পাৰে। তো এই ক্ষেত্ৰত আছে y² লগত 2 আছে, আৰু কনষ্টেণ্ট টাৰ্মটো আছে 27। তেতিয়া আমি প্ৰথমতে মাল্টিপ্লাই কৰি ল'ম, 27ৰ লগত আমি প্ৰথমতে 2টো মাল্টিপ্লাই কৰি ল'ম। 27ৰ লগত 2 মাল্টিপ্লাই কৰিলে আমাৰ 54 হ'ব, 27 2 গুণ 54। তো 54 সংখ্যাটো পালোঁ। এতিয়া 54 সংখ্যাটোক ভাঙিব লাগিব, যে মাল্টিপ্লাই কৰিলে 54 আৰু যোগ কৰিলে বা বিয়োগ কৰিলে আমাৰ 15 পাম, 15টো পাম। তো এতিয়া মাল্টিপ্লাই অৰ্থাৎ পূৰণ কৰিলে আমাৰ 54 হ'লে হোৱাকৈ আমাৰ 27 2 গুণ আছে, কিন্তু 27ৰ লগত 2 মাল্টিপ্লাই কৰিলে তো আমি সংখ্যা পাম এনেকুৱা 27 পূৰণ
2 কিন্তু 27 লগত 2 পূৰণ কৰিলে বা 2 যোগ কৰিলে হওক বা বিয়োগ কৰিলে হওক আমি 15টো নাপাম তো আৰু এটা আছে আমাৰ 9 লগত 6 পূৰণ কৰিলে কিমান হ'ব 9 6 গুণ 54 আৰু 9 লগত 6টো যোগ কৰিলে আমি কি পাম 15 পাম গতিকে আমি 9 আৰু 6 সংখ্যা দুটাক আমি লৈ লম এটা চাব যে আমি সংখ্যা দুটা পালো যে 9 আৰু 6 তো আমাৰ y এর ভ্যালুটো হ'ব তো সব প্ৰথমতে আমি লিখিছো +9 আৰু +6 তো +9 +6 কৰিলে আমাৰ +15 হ'ব আৰু দুটা মাল্টিপ্লাই কৰিলে আমাৰ 54 হ'ব ঠিক আছে এখানে ক্লিক তো আৰু আমাৰ y এর ভ্যালুটো কি হ'ব আমাৰ y এর ভ্যালুটো হ'ব তো 9 এর আগত যেহেতু প্লাস আছে গতিকে চিহ্নডাল আমি চেঞ্জ কৰি দিলো -9 -6 হ'ব কিন্তু ইয়াতে এটা বস্তু লক্ষ্য কৰিব যে y এর আগত y স্কয়ারের আগত আমাৰ 2টো আছে y স্কয়ারের আগত আমাৰ 2টো আছে তো এনেকুৱাকে যদি y স্কয়ারের আগত যদি এটা আমাৰ কোফিচিয়েন্ট টার্ম থাকে সেই টার্মটোৰে আমি এনসাৰটোক হৰণ কৰি দিব লাগিব তো এতিয়া আমাৰ এনসাৰটো হ'ব -9/2 -9/2 আৰু -6/2 তো এইটো হ'ব উত্তৰটো হ'ব 4.5 আৰু -6/2 মানে আমাৰ -3 তো তেতিয়া আমাৰ উত্তৰটো হ'ব 4.5 আৰু -3 -4.5 -3 তো এইখিনি আছিল বেসিকখিনি ইয়াতে আমাৰ এটা দুটামান কোৱেশ্চন এনেকুৱা চাম যত আমাৰ সিন দুটা অলপ চেঞ্জ হ'ব পাৰে এটা আমি বেংকৰ এক্সামৰ কাৰণে পঢ়ি আছো যেহেতু বেংকৰ এক্সামত কেনেকুৱা টাইপৰ কোৱেশ্চন আহিব পাৰে তো এটা বেংকৰ এক্সামত কেনেকুৱা থাকিব যে আপোনাক দুটা এনেকে ইকুৱেশ্চন দিয়া থাকিব দুটা ইকুৱেশ্চন দিয়া থাকিব এনেকে আৰু কাষৰ ফালে আমাৰ কেইটামান আমাৰ অপচন দিয়া থাকিব যেহেতু বেংকত আমাৰ অপচনেল টাইপৰ এমসিকিউ টাইপৰ কোৱেশ্চন আহে তো আমাৰ অপচন দিয়া থাকিব এনেকা পাঁচটা তো এতিয়া আমি কি কৰিব লাগিব চাব তো এতিয়া আমি ইয়াৰ পৰা প্ৰথমটোৰ পৰা আমি x ৰ ভ্যালুটো উলিয়াব লাগিব সেকেন্ড ইকুৱেশ্যনটোৰ পৰা y ৰ ভ্যালু কেইটা উলিয়াব লাগিব আৰু পিছত ভ্যালু কেইটা কি কৰিব লাগিব আমি কম্পেয়াৰ কৰিব লাগিব অপচন কেইটা দেখিছে প্ৰথমতে দিয়া আছে x গ্ৰেটাৰ দেন y সেকেন্ডত দিয়া আছে x লেছ দেন y 3 নম্বৰত গ্ৰেটাৰ ইকুৱেল 4 নম্বৰত লেছ দেন ইকুৱেল আৰু 5 নম্বৰ ইকুৱেশ্যনটো দিয়া আছে যে x আৰু y ৰ মাজত একো সম্পৰ্ক নাই বা x = y তো এনেকুৱা টাইপৰ কোৱেশ্চন বিলাকত কোনটো হ'ব হেতু ঠিক কৰিব লাগিব তো এতিয়া চাও আমি ট্রাই কৰো এটা কোৱেশ্চন কৰিবলৈ যে সাপোজ আপোনাক এটো ইকুৱেশ্যন দিয়া আছে এটো কোৱেশ্চন দিয়া আছে তো আমি অলপতে পাই আমি মেথড কিটা ইউজ কৰিম ওকে তো প্ৰথমতে দিয়া আছে আমাক 2x স্কয়াৰ - 3x এটো আমাৰ 2x স্কয়াৰ - 3x - 35 দিয়া আছে তো আমি প্ৰথমতে ধৰক আমি এটো ইকুৱেশ্যন ইউজ কৰিম তো এতিয়া প্ৰথমতে কি কৰিম 35 ৰ লগত এই দুইটোৰ লগত এই 35 টো মাল্টিপ্লাই কৰি লম তেতিয়া কিমান হ'ব আমাৰ 70 হ'ব তো তাৰ কাৰণে আমি প্ৰথমতে x ৰ প্ৰথমতে আমি x ৰ ভ্যালুটো উলিয়াম তাৰপিছত y ৰ ভ্যালুটো উলিয়াম তাৰপিছত দুয়োটা কম্পেয়াৰ কৰিম তো প্ৰথমতে আমি x ৰ ভ্যালুটো চাম x ৰ ভ্যালুটো কি প্ৰথমতে দুয়োটা মাল্টিপ্লাই কৰতে আমাৰ 70 হ'ল 70 টো কেতিয়া কি কৰিব লাগিব 70 টোৰ আগত মাইনাস হ'ব কাৰণ -35 আছে কৰে গতিকে -70 হ'ব এতিয়া এনেকুৱা সংখ্যা দুটা লগ লাগিব যত যেটা সংখ্যা যোগ বা বিয়োগ কৰিলে আমি -3 পাম মাজৰ সংখ্যাটো -3 পাম তো -3 লাগিব আমাক আৰু -70 আমাৰ হৈ আছে তো সংখ্যা দুটা যদি চাও 14 5 গুণ 70 হ'ব আৰু 14 ৰ পৰা 5 গলে আমাৰ 3 নহয় গতিকে আমি এটোতে ক্যান্সেল কৰিলো তাৰ পিছত আমি এটা সংখ্যা পাম 10 * 7 10 লগত 7 পূৰণ কৰিলে 70 পাম ঠিক আছে 10 ৰ 7 গলে 3 গতিকে এটো লিখিব পাৰিম যে 10 আৰু 7 লিখিব পাৰো এতিয়া আমি চিন দুটা লৈ আহিম 10 ৰ লগত 7 পূৰণ কৰিলে 10 ৰ লগত 7 পূৰণ কৰিলে আমি পাম 70 কিন্তু -70 লাগে আমাৰ গতিকে আৰু আমাৰ এনসারটোত -3 লাগে তো যদি আমি 10 ৰ আগত -7 7 ৰ আগত মাইনাস লিখো ঠিক আছে -70 পাম কিন্তু এটো +3 পাই যাম 10 ৰ পৰা 7 গলে +3 পাম গতিকে আমি 10 ৰ আগত মাইনাস দিব লাগিব আৰু 7 ৰ আগত প্লাস দিব লাগিব তেতিয়া x ৰ ভ্যালু দুটা কি হ'ব ওকে তেতিয়া x ৰ ভ্যালু দুটা হ'ব এটা হ'ব +10 আৰু এটা হ'ব -7 তো চিহ্নডাল চেঞ্জ হৈ যাব তো x ৰ ভ্যালু দুটা হ'ব এই দুটা আৰু যেহেতু x ৰ আগত 2 আছে x স্কয়াৰৰ আগত 2 আছে গতিকে আমি দুয়োটাকে 2 দিয়ে হৰণ কৰি দিম নেক্সট আমি y ভ্যালু কিটা চাম y দিয়া আছে এটা দিয়া আছে 5y² আৰু +6 গতিকে আমাৰ দুয়োটা মাল্টিপ্লাই কৰিলে আমি +30 পালো আৰু আমাক লাগে 11 লাগে দুয়োটা যোগ বা বিয়োগ কৰিলে তো এনেকুৱা সংখ্যা দিয়া আছে আমাক প্ৰথম পাই আছো 5 আৰু 6 5 6 গুণ 30 আৰু 5 6 11 গতিকে আমি সংখ্যা দুটা লিখি ললো 5 আৰু 6 আৰু যেহেতু -11 লাগে আমাক 11 ৰ আগত মাইনাস লাগে গতিকে দুয়োটাৰ আগত আমি মাইনাস বহাই দিলে আমি -11 পাম আৰু দুয়োটা মাল্টিপ্লাই কৰিলে আমি +30 পাই গলো তো গতিকে উত্তৰ দুটা কি হ'ব
উত্তৰ দুটা হ'ব এটা হ'ব +5 -5টো গুচি আমাৰ +5 হৈ গ'ল আৰু -6টো গুচি আমাৰ +6 হৈ গ'ল কিন্তু চিন দুডাল চালে আমাৰ চিন দুডাল আমি চাই ল'লোঁ তাৰপিছত আমি যেহেতু আমাৰ y স্কোৱাৰৰ লগত -5 আছে y স্কোৱাৰৰ লগত 5 আছে গতিকে আমি দুয়োটাকে 5 দি হৰণ কৰি দিম এইটো কথা এতিয়া আমি চাম যে দুয়োটা আমি কম্পেয়াৰ কৰিব লাগে কিন্তু কম্পেয়াৰ কৰাৰ সময়ত এই যি তলত 2 বিলাক আছে 7ক ধৰক 2 দি হৰণ কৰিলে বা 6 5 হৰণ কৰিলে আমি পইণ্ট দশমিকত ওলা সংখ্যাবিলাক তো এইটো ক্ষেত্ৰত হ'লে কি কৰিব যে যিটো 2 দি হৰণ কৰিছিলে ধৰক আমাৰ xৰ ভ্যালু মই কৈ আছো xৰ ভ্যালু আৰু yৰ ভ্যালু ধৰক xৰ ভ্যালু ওলাইছিলে আমাৰ প্ৰথমতে ওলাইছিলে 10 আৰু 7 10 আৰু -7 তো xৰ ভ্যালু ওলাইছিলে 10 আৰু -7 আৰু yৰ ভ্যালু ওলাইছিলে +5 আৰু +6 তো এতিয়া কি কৰিব যে y টোক 5ৰে হৰণ কৰাৰ সলনি আপোনালোকে x টোক 5ৰে পূৰণ কৰি দিব এই গোটেই সংখ্যাটোক দুয়োটা সংখ্যাকে 5ৰে পূৰণ কৰি দিব আৰু য'ত আমাৰ xৰ সংখ্যাটোক হৰণ কৰিব লাগিছিল তাতে সেইটোক y টোক পূৰণ কৰি দিব অৰ্থাৎ y টোক 5ৰে হৰণ কৰাৰ সলনি আমি x টোক 5ৰে পূৰণ কৰি দিম আৰু x টোক 2ৰে হৰণ কৰাৰ সলনি আমি y টোক 2ৰে পূৰণ কৰি দিম তেতিয়া আমাৰ উত্তৰটো হ'ব চাওক তেতিয়া আমাৰ উত্তৰটো হ'ব এটা 10 5 গুণ এটা হ'ব আমাৰ xৰ ভ্যালু কিটা হ'ব আমাৰ কিমান xৰ ভ্যালু কিটা হ'ব আমাৰ এটা 50 আৰু এটা হ'ব -35 তাৰপিছত আমাৰ y ভ্যালু কেইটা হ'ব এটা হ'ব 5 2 গুণ 10 আৰু 6 2 গুণ 12 10 আৰু 12 পালো এতিয়া আমি এই দুটা সংখ্যাৰ পৰা আমি গোটেইখিনি পাই যাম এটা চাব আমি এতিয়া কম্পেয়াৰ কৰিব লাগিব তো আমি কম্পেয়াৰ কৰোঁতে চাম যে প্ৰথমতে 50 সংখ্যাটো এই প্ৰথমতে 50 সংখ্যাটো লৈ এই দুটাতকৈ ডাঙৰ না সৰু চাম তো 50 সংখ্যাটো এইটো হ'ল xৰ ভ্যালু এইটো হ'ল yৰ ভ্যালু তো প্ৰথম সংখ্যাটো 50টো দুয়োটাতকৈ ডাঙৰ গতিকে প্ৰথমতে আমি কি পাম 50 সংখ্যাটো দুয়োটাতকৈ ডাঙৰ গতিকে প্ৰথমতে পাম x টো y তকৈ ডাঙৰ x টো আমাৰ y তকৈ ডাঙৰ পালো সেকেন্ডত দি আছে -35 সংখ্যাটো -35 টো দুয়োটাতকৈ সৰু গতিকে সেকেন্ড টাইম পালো x টো y তকৈ সৰু পালো এবাৰ বলে আমি x টো y তকৈ ডাঙৰ এবাৰ বলে x টো y তকৈ সৰু তো x আৰু y ৰ মাজৰ সম্বন্ধটো আপোনালোকে ক'ব পাৰিব নেকি তো x এ কৈছে মই এবাৰ ততকৈ ডাঙৰ তাৰপিছত নেক্সট টাইম y কৈছে মই এবাৰ ততকৈ ডাঙৰ তো যদি এনেকুৱা ক্ষেত্ৰত হয় তেনেহলে এবাৰ x ডাঙৰ হৈছে এবাৰ x সৰু হৈছে তেনেহলে আমাৰ অপচনটো হ'ব 5 অৰ্থাৎ আমি ৰিলেচন দুয়োটাৰে মাজত উপস্থাপন কৰিব নোৱাৰো বন্ধুসকল এতিয়া কথাটো হ'ল যে বহুতে দেখি এইটো ভাবিব পাৰে যে ইমান লেংথি প্ৰচেছ ইমান দীঘলকৈ কৰিব লাগে তাৰপিছত আমি এনচাৰটো পাম আৰু ইমান টান যেন লাগে কিন্তু মই বুজোতে বহুত দীঘল হান লগা হৈছে কিন্তু যেতিয়া আপোনালোকে কৰিব তেতিয়া এই ষ্টেপবিলাক আপোনালোকে মুখে মুখে কৰিব পাৰিব যে 35 লগত 2 পূৰণ কৰোঁতে 70টো মই লিখিব লগা হৈছে কিন্তু আপোনালোকে এইবোৰ চব মুখে মুখে কৰিব পাৰিব তো আপোনালোকে যেতিয়া নিজে কৰিব নিজে কৰোঁতে আপোনালোকৰ কম সময়ত হ'ব আৰু অলপমান প্ৰেক্টিছ কৰিলে এইটো আৰামছে 30-40 সেকেন্ডৰ ভিতৰত ইভেন তাতকৈ কম সময়ত আপোনালোকে কৰিব পাৰিব নেক্সট কুৱেশ্যনটো লৈ আহোঁ আমাৰ নেক্সটত দি আছে এইটো কুৱেশ্যন এনেকৈ একে প্ৰচেছ কিন্তু আমি প্ৰথমতে এটা কুৱেশ্যন কৰোঁতে যেতিয়া আপোনালোকে কম্পিটিটিভ এক্সামত কুৱেশ্যন কৰিব তেতিয়া এটা বস্তু চাই ল'ব তে কোৱাড্ৰেটিক ইকুৱেশ্যনৰ ক্ষেত্ৰতে প্ৰথমতে বস্তুটো চাই ল'ব যে সাইন দুডাল ধৰক চিন দুডাল যে কি প্ৰথমতে এক্সটোৰ ক্ষেত্ৰত ধৰক এডাল চিন ওলাইছে পজিটিভ আৰু এডাল চিন ওলাইছে নিগেটিভ মানে উত্তৰ দুটাৰ এটা প্লাছত ওলাইছে এটা আৰু এটা মাইনাছত ওলাইছে নেক্সট ৱাইটোৰ ক্ষেত্ৰতো এডাল মাইনাছত ওলাইছে এডাল প্লাছত ওলাইছে তো এইটো ক্ষেত্ৰত চাবচোন কি হ'ব যে আমি জানো যে যিবিলাক যোগাত্মক সংখ্যা আছে সেইবিলাক বিয়োগাত্মক সংখ্যাতকৈ সদায় ডাঙৰ তো এই ক্ষেত্ৰত কি হ'ব এক্সটো ডাঙৰ হ'ব তো ধৰক আমাৰ এনেকৈ প্লাছ এডাল ওলাইছে মাইনাছ এডাল এইটো এক্সৰ ক্ষেত্ৰত আৰু ৱাইৰ ক্ষেত্ৰত এডাল মাইনাছ ওলাইছে আৰু এডাল প্লাছ ওলাইছে তো প্ৰথম ক্ষেত্ৰতো যিডাল যোগাত্মক সংখ্যা আছে সেইডাল নিগেটিভ বিয়োগাত্মক মানে নিগেটিভতকৈ সদায় ডাঙৰ হ'ব তো প্ৰথম ক্ষেত্ৰত এইটো ডাঙৰ হ'ব সেকেন্ড ক্ষেত্ৰটোত কি হ'ব যে এই যোগাত্মকডাল এইটোতকৈ ডাঙৰ হ'ব তো এই ক্ষেত্ৰত এটা এক্সটো ডাঙৰ হ'ল এবাৰ ৱাইটো ডাঙৰ হ'ল গতিকে ডাইৰেক্ট যদি আপোনালোকে চাইনটো প্ৰথমতে চাই লয় তেনেহ'লে আপোনালোকে ডাইৰেক্ট গোটেইখিনি বস্তু গম পাই যাব পাৰে আৰু এইটো কিছুমান ক্ষেত্ৰতে হয় তো চাই লওঁ যে আমাৰ এইটো দিয়া আছে চাব আমি পাইছিলোঁ যে আগতে যে যদি প্লাছ থাকে
আমাৰ এক্সৰ কফিচিয়েণ্ট আৰু ৱাই মানে কনষ্টেণ্টৰ কফিচিয়েণ্ট যদি আমাৰ মাইনাছ থাকে, এক্সৰ কফিচিয়েণ্ট প্লাছ আৰু কনষ্টেণ্টৰ কফিচিয়েণ্ট যদি মাইনাছ থাকে, আমাৰ এটা উত্তৰ প্লাছত ওলাব আৰু এটা উত্তৰ আমাৰ মাইনাছত ওলাব। তো এক্সৰ ভেলুটোত এটা উত্তৰ আমাৰ প্লাছত ওলাব, এটা উত্তৰ মাইনাছত ওলাব। আৰু ছেকেণ্ডতো যেতিয়া আমাৰ দুয়োটা মাইনাছত থাকে, মানে এক্সৰ ৱাইৰ কফিচিয়েণ্টটো আৰু কনষ্টেণ্টৰ কফিচিয়েণ্টটো, তেতিয়াও এটা উত্তৰ প্লাছত ওলাব, এটা উত্তৰ মাইনাছত ওলাব। তো এতিয়া মই অলপ আগতে কোৱাৰ দৰে হ'ল গোটেইখিনি কথা, যে একবাৰ এক্সটো এইটোত কৰি ডাঙৰ হ'ব এক্সটো, এবাৰ ৱাইটো এইটোত কৰি ৱাইটো ডাঙৰ হ'ব। গতিকে এই ক্ষেত্ৰত এবাৰ এক্স ডাঙৰ হ'ব, এবাৰ ৱাই ডাঙৰ হ'ব। গতিকে আমাৰ উত্তৰটো হ'ব এক্স ইকুৱেল টু ৱাই, বা ৰিলেশ্যন কানট বি এষ্টাব্লিছ, অৰ্থাৎ 5 নম্বৰ ইকুৱেশ্যন 5 নম্বৰ অপশ্যনটো হ'ব আমাৰ। এনেকৈ চাইন মেথড মানে বা চিনখিনি গোটেই চাই কিনেও আপোনালোকে উত্তৰটো পটাপট উলিয়াব পাৰে। কিন্তু এই চাইন মেথডটো কেৱল এনেকুৱা টাইপৰ কুৱেশ্যনত দেখাতে, যে ধৰক এবাৰ চাইনটো উল্টাকৈ আছে, এবাৰ এইটো টাইপত আছে ইকুৱেশ্যনটো, এবাৰ এইটো টাইপত আছে, তেনেকুৱা ক্ষেত্ৰতে চাইন মেথডটো হয়। জেনেৰেলি চাইন মেথডটো বেলেগ ক্ষেত্ৰত আমাৰ ইউজ নহয়। তো এইটো বস্তু চাই ল'ব আপোনালোকে। নেক্সট কুৱেশ্যনটো আছে যে এইটো। তো এতিয়া ৰুট অভাৰৰ কুৱেশ্যনৰ কথা কৈছিলোঁ যে এনেকুৱা টাইপৰ ট্ৰিকি কুৱেশ্যন আহে কেতিয়াবা। ধৰক আমাৰ দিয়া আছে এইটো যে এক্স স্কুৱেৰ মাইনাছ 18x প্লাছ 81। তো এইটো আপোনালোকে এনেকৈ কৰিব পাৰে। এক্সৰ ভেলুটো কি কৰিব, প্ৰথমতে এক্সৰ ভেলুৰ কাৰণে, তো এক্সৰ ভেলুৰ কাৰণে মই ইয়াত লিখিছোঁ, ৱাইৰ ভেলুটো ইয়াত লিখিম। তো এক্সৰ ভেলুৰ কাৰণে 81ৰ লগত আমাৰ 1টো মাল্টিপ্লাই হ'ব। গতিকে আমাৰ এনচাৰটো আমাৰ 81ত ভাঙিব লাগিব গোটেইখিনি। এতিয়া কোন দুটা সংখ্যাক আমি পূৰণ কৰিলে 81 পাম, আৰু যোগ বা বিয়োগ কৰিলে 18 পাম। তো 81 বুলি ক'লে সাধাৰণতে আমাৰ মনত আহে 9 × 9 বুলি। তাৰ বাহিৰে আছে দেচোন 27 আৰু 3, 27 3 × 81 হয়, কিন্তু 27ৰ লগত 3টো যোগ কৰিলে বা বিয়োগ কৰিলে আমি 18 নাপাম। গতিকে 9 আৰু 9, তো 9 9 দুটা। এতিয়া যদি আমি এনেকৈ লিখোঁ -9 তেতিয়া আমি -18 পাম। কিন্তু আমাৰ এক্সৰ ভেলু দুটা, আমাৰ এক্সৰ ভেলু দেখোঁতে আমাৰ চিনটো উলটি যায় কিনে আমাৰ +9 আৰু +9 হৈ যাব। গতিকে আমাৰ -9 দুডাল আমাৰ +9 আৰু +9 হৈ যাব। তো এইটো হ'ল এক্সৰ ভেলু পালোঁ। বা যদি আপোনালোকে অলপ বেলেগকৈও চাব খোজে, বা যদি মানে মনত খেলাই এইখিনি, তো আপোনালোকে এনেকৈও কৰিব পাৰে। যি ধৰক এইটো দিয়া আছে, তো 1 নম্বৰ ইকুৱেশ্যনটো চাবচোন। 1 নম্বৰ ইকুৱেশ্যনটো এনেকৈ দিয়া আছে। তো এইটোক এনেকৈ লিখিব পাৰি না, এক্স স্কুৱেৰ মাইনাছ টুৱাইছ এক্স ইনটু 9 প্লাছ 9 স্কুৱেৰ। এইটো এটা সূত্ৰত পৰিছে, দেখিছেনে? এইটো হ'ব 18, এইটো হ'ব 81, মানে a স্কুৱেৰ মাইনাছ 2ab প্লাছ b স্কুৱেৰ। তো এইটো এক্স মাইনাছ 9 হোল স্কুৱেৰ, এইটো সূত্ৰত পৰিছে, ইকুৱেল টু 0। তাৰ পৰা এক্সৰ ভেলু দুটা পাম, এক্সৰ ভেলু পাম 9 আৰু 9। তো এনেকৈও কৰিব পাৰে। তো আমি এক্সৰ ভেলু দুটা পালোঁ আল্টিমেটলি চাই কিনে। এক্সৰ ভেলু পালোঁ আমি 9 আৰু 9। তাৰপিছত আমি এতিয়া ৱাইৰ ভেলুটো চাম। ৱাইৰ ভেলুটো দিয়া আছে, আমাৰ ৱাইৰ ভেলুটো দিয়া আছে √81 দিয়া আছে। তো √81 মানে কি, √81ক আমি লিখিব পাৰোঁ 9 স্কুৱেৰ বুলি। তো স্কুৱেৰ আৰু ৰুট কাটি যাই কিনে আমাৰ এনচাৰটো হ'ব 9। তো এতিয়া আমি এইটোত পালোঁ কি, ৱাইৰ ভেলু আমি +9 পালোঁ, আৰু এক্সৰ ভেলু দুয়োটাতে +9 আৰু +9 পাইছোঁ। তো এতিয়া অপশ্যনটো হ'ব এক্স ইকুৱেল টু ৱাই আৰু ৰিলেশ্যন কানট বি এষ্টাব্লিছ। ঠিক আছে, তো এনেকুৱা টাইপত হ'ব। কিন্তু যদি ধৰক আমাৰ ইকুৱেশ্যনটো এনেকৈ থাকিল হয়, যে মই অলপ ধৰক ইকুৱেশ্যনটো চেঞ্জ কৰি দিছোঁ, যে এক্স স্কুৱেৰ মাইনাছ 18xৰ জেগাত যদি আমাৰ +18x থাকিল হয়, তেতিয়া আমাৰ ইকুৱেশ্যনটো কেনেকৈ হ'ল হয়? তেতিয়া আমি গোটেইখিনি পালোঁ হয়, কিন্তু আমাৰ এইবাৰ এক্সৰ ভেলুটো কিমান লিখিল হয়? এক্সৰ ভেলুটো এনেকৈ পালোঁ হয় যে এক্স ইকুৱেল টু, আগতে আমি এনেকৈ লিখিছিলোঁ -9 আৰু -9 লিখিছিলোঁ। -9 আৰু -9ত -18 ওলাইছিল, কিন্তু আমাৰ +18টো ওলাব, +9 আৰু +9 কৰিলে আমাৰ 18 ওলাব। তেতিয়া আমাৰ এক্সৰ ভেলু দুটা আমাৰ চেঞ্জ হৈ গ'ল হয়। তেতিয়া আমাৰ এক্সৰ ভেলু দুটা -9 আৰু -9 পালোঁ হয়। ঠিক তেনেদৰে আমাৰ ৱাইৰ ভেলুটো পালোঁ হয় কিমান, √81 আছে, গতিকে √9 স্কুৱেৰ লিখিব পাৰি। গতিকে ৱাইৰ ভেলুটো আমি পালোঁ হয় কেৱল এটা 9 পালোঁ হয়। এতিয়া চাব যে এক্সৰ ভেলু হ'ল -9 দুটা, আৰু ৱাইৰ ভেলু হ'ল +9। তো আল্টিমেটলি অবভিয়াছলি এক্সটো কি হ'ব, ৱাইতকৈ সৰু হ'ব। গতিকে আমাৰ উত্তৰ লিখিব পাৰোঁ এক্স ইজ লেছ দেন ৱাই। তো বন্ধুসকল, আশা কৰোঁ ভালকৈ এইখিনি গোটেইখিনি বুজি পালে। এইটো আছিল কোৱাড্ৰেটিক ইকুৱেশ্যনৰ
অলপমান মই বেংকিঙৰ কেনেকৈ আহিব পাৰে বা HS লেভেলৰ গোটেইখিনি মই ভালকৈ বুজাই দিলোঁ কেনেকৈ অলপ শ্বৰ্ট ট্ৰিকতে কৰিব পাৰে এতিয়া ধৰক ক্লাছ 10ৰ ষ্টুডেণ্ট এটা কেনেকৈ কি হয় যে এনেকৈ বহুত টাইম ভাঙি থাকিলে 81 to 9+9 ভাঙি থাকিলে বহুত টাইম যায় বা তেনেকৈ লেখোঁতে বহুত টাইম যাব পাৰে তো তেওঁ ডাইৰেক্টলি এনেকুৱাকৈ এনচাৰ দুটা উলিয়াই দি কিনে গোটেইখিনি ছল্ভ কৰি ল'ব পাৰে তো যদি ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব এনেকুৱা ষ্টুডেণ্টৰ লগত যাৰ এইটো প্ৰয়োজন আছে তো বন্ধুসকল ভিডিঅ'টোত এইখিনি আছিল থেংকছ ফৰ ৱাচিং আৰু যদি আপোনালোকৰ মনত যিকোনো টাইপৰ কুৱেশ্যন থাকে এই মেথছৰ লগত জড়িত হওক বা এই ভিডিঅ'টোৰ লগত জড়িত হওক তেনেহ'লে মোক ইনষ্টাগ্ৰামত আপোনালোকে মেছেজ কৰিব পাৰে আৰু মোৰ এটা টেলিগ্ৰাম চেনেল আছে লেটছ ষ্টাডি বেংক বুলি দুয়োটা আপোনালোকে লেটছ ষ্টাডি বেংক চাৰ্চ কৰিলে দুয়োটাতে পাই যাব আৰু গোটেইখিনি আপোনালোকৰ যিখিনি ডাউট আছে সেইখিনি ডাউট মোক চেণ্ড কৰিব পাৰে আৰু তাৰে উপৰি মই কি কৰোঁ তাৰে উপৰি মই টেলিগ্ৰামত এই যিবিলাক আমাৰ ক্লাছ হয় এই ক্লাছবিলাকৰ মই PDF বিলাক দি থাকোঁ গতিকে শেষলৈ চোৱাৰ বাবে ধন্যবাদ ভিডিঅ'টো লাইক কৰি দিব ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰি দিব তো আজিলৈ এৰিছোঁ ইমানে থেংকছ ফৰ ৱাচিং